লেন্সকাৰ্টৰ এটা নতুন শ্বৰুম হ'ব, আপোনালোকে সকলোৱে এনজয় কৰিব পাৰিব। লেন্সকাৰ্টৰ শ্বৰুমটো আমাৰ ধুবুৰীত। হেল্ল' এভৰিৱান, মই হ'লো আৰ্কিটেক্ট কমাৰ যিমান চলোৱা আহিছে আপোনাক এটা প্ৰজেক্টৰ আপডেটত। চ' আজি আমি আহিছোঁ ধুবুৰীত। আপোনালোকে চাব পাৰে এইটো আমাৰ ভি-মাৰ্ট হয়। ভি-মাৰ্টৰ ওচৰতে আমাৰ ইয়াতে লেন্সকাৰ্টৰ শ্বৰুমৰ ডিজাইনৰ কাৰণে আহিছোঁ। পিছফালে আমাৰ যিটো আপোনালোকে দেখা পাইছে আমাৰ গ্লাছ ডোৰ, সেইখিনিত আমাৰ মেজাৰ ড্ৰয়িং আমি কৰিম আৰু লেন্সকাৰ্টৰ এটা নতুন শ্বৰুম হ'ব, আপোনালোকে সকলোৱে এনজয় কৰিব পাৰিব। লেন্সকাৰ্টৰ শ্বৰুমটো আমাৰ ধুবুৰীত। চ' ভিতৰৰ পৰা মই দেখাই দিছোঁ আপোনালোকক কি কণ্ডিশ্যনত আছে আৰু আমি ডিজাইন কৰাৰ পিছত কি ধৰণৰ হয় আপোনালোকে নিজে আহি কেনে দেখিব পাৰিব। চ' এইটো আমাৰ ভিতৰৰ কণ্ডিশ্যনটো হৈ আছে। এক্সিষ্টিং ইয়াতে এটা ৰেষ্টুৰেণ্ট আছিলে, ৰেষ্টুৰেণ্টৰ আপোনালোকে লাইটিং আৰু কিটচেন এৰিয়া দেখিব পাৰিছে। সেইখিনি অলৰেডি ডিছমেণ্টেল কৰা হৈছে আৰু এইখিনি পুৰা স্পেচটো হয় যিটো লেন্সকাৰ্টৰ শ্বৰুমৰ কাৰণে চিলেক্ট কৰা হৈছে আৰু ইয়াৰ মেজাৰমেণ্ট আমি অলৰেডি লৈ লৈছোঁ। আপোনালোকে চাব পাৰে একদম পুৰা ডিটেইল মেজাৰমেণ্ট লোৱা হৈ গৈছে আৰু আমি গোটেইখিনি বস্তু ইয়াতে মেজাৰমেণ্ট লৈ কিনে ডিজাইনটো ষ্টাৰ্ট কৰিম। চ' আপোনালোকে চাই থাকিব আৰু আপডেটছ পাই থাকিব। থেংক ইউ।